প্ৰজেক্ট এটা কাম কৰিবলগীয়া আছিলে বাৰু এতিয়ালৈকে ব্ৰেকফাষ্ট দিয়া নাই যে মোক কি হ'ল মানে চুমকি অহা নাই নেকি মা এতিয়ালৈকে নাই মাজনী আজি অহাই নাই তাই এতিয়ালৈকে মোৰ সেইকাৰণে অলপ প্ৰব্লেম হৈ গৈছে পাপাকো বনাই দিবলগীয়া হৈছে আৰু তোমালৈ বনাই থৈছোঁ ব'লা মই যি বনাইছোঁ আজি তাকে খোৱা আৰু চুমকি নাই যেতিয়া মইনো ইমান বনাব নোৱাৰোঁ তুমি জানাই দেখোন ব'লা মই বনাই থৈছোঁ যি বনাইছোঁ তাকে খাবা ব'লা মা কি কথা কোৱা মই যি দি বস্তু খাব নোৱাৰোঁ তুমি জানাই দেখোন মই নোৱাৰোঁ কি বনাইছানো তুমি মইনো কি বনাম আৰু ব্ৰেড বাটাৰ বনাইছোঁ ব'লা তাকে খাবা মা মই ব্ৰেড নাখাওঁ তুমি জানাই দেখোন আৰু চুমকিনো আজি ইমান দেৰিলৈকে কিয় অহা নাই তাইক কামৰ পৰা উলিয়াই দিব লাগিব কিন্তু এনেকুৱা হ'লে কি হ'ব মা ইমান দেৰিকৈ আহিলে নহয় মানে মাজনী চুমকি মানে আমাৰ ইয়াতে থাকি ল'ব কালিৰ পৰা সেইবাবে আজি দেৰিকৈ আহিব মানে গোটেই বস্তু বাহানিবোৰ তাই লৈ আহিব যে তাই যিখিনি লাগতিয়াল বস্তু ইয়াতো থাকি ল'ব ন সেইবাবে মোক কালি কৈ থৈ গৈছে বাৰু আজি দেৰিকৈ আহিম বুলি আজিতো মেনেজ কৰাচোন কালিৰ পৰা পাবা দিয়া কি কথা কৈছা মা চুমকি আৰু আমাৰ ঘৰত থাকিব কি কথা যে কোৱা কোনটো ৰুম দিবা তুমি তাতেনো কি হ'ল তুমি আকৌ আচৰিত হ'বলগীয়া কি হ'লনো ভালহে ৰাতিপুৱা সোনকালৰ পৰা কাম কৰিব তেতিয়া ৰাতিও কাম কৰিব ইয়াতে থাকি ল'ব আৰু তোমাৰ যে ডেন্সৰ যিটো ৰুম ডেন্স কৰা যে সেইটো ৰুমকে দিম বুলি ভাবিছোঁ একো নহয় দিয়া সেইটো ৰুম দি দিওঁ কি নাই মা মই সেইটো ৰুম দিব নোৱাৰোঁ মই ডান্স ক'ত কৰিম তেনেহ'লে তুমি জানাই দেখোন মোক কেইবাটাও ৰুম লাগে মোৰ বেডৰুমত মইতো ডান্স কৰিব নোৱাৰোঁ নহয় আৰু এইটো ষ্টাডি ৰুম হয় এইটোত মই কেনেকৈ ডান্স কৰিম মোৰ ডান্স ৰুমটো এক্সট্ৰা তুমি জানাই দেখোন নহ'ব মই সেইটো দিব নোৱাৰোঁ মাজনী অলপ বুজিবলৈ চেষ্টা কৰাচোন মই পাপাকো সুধি থৈছোঁ সেইটো ৰুমে দিম বুলি আৰু সেইটোতো ইমান ডাঙৰ ৰুম নহয় ন হ'ব দিয়া তোমাক নেকি তিনিটা ৰুম লাগেনে দুটা ৰুমতে মেনেজ কৰাচোন পিছত কিন্তু মই দুটা ৰুমো নিদিম এটাতে চব কৰিব লাগিব গম পাবা কিন্তু মা তুমিচোন জানাই মই তেনেকুৱাই বুলি তুমি একো মোক দম দিবলৈ আহিছা মই পাপাক লগাই দিম কিন্তু আৰু পাপাক মই আৰু কেইটামান ৰুম বহাব দিম মই নোৱাৰোঁ কিন্তু দুটা ৰুমত কৰিবলৈ যি কৰা কৰি থাকা আৰু ব্ৰেকফাষ্ট খাই লোৱাহি নোখোৱা যদি সেইটো নাপাবা কৈ দিছোঁ কিন্তু মই আৰু বেলেগ বনাই থাকিব নোৱাৰোঁ পাপাক ক'ব লাগিব আমাৰ ঘৰটো আৰু অলপ ডাঙৰ কৰিবলৈ 2 তলা ঘৰ হ'ল কি হ'ল ইমান মানে ৰুম কম হৈ গৈছেগৈ মোক 3টা ৰুম লাগেই আকৌ মাজনী আকৌ চাকৰণীজনীকো ইয়াত থাকিবলৈ মাতিছে কাম নাই আৰু মোৰ ডেন্স ক'ত কৰিম এতিয়া মই ডেন্স ৰুমটো মোক লাগিবই পাপাক ক'লে লগতে বনাই দিব পাপাক ক'ব লাগিব ৰুম কেইটামান বহাই দিবলৈ কাৰণে নাই মই এনেকৈ চলিব নোৱাৰোঁ দেই ষ্টাডি ৰুম এক্সট্ৰা হ'বই লাগিব বেডৰুমটো এক্সট্ৰা আকৌ ডেন্স ক্লাছ হ'ব লাগিব ন ডেন্স ৰুমটো এক্সট্ৰা হ'বই লাগিব না মই পাপাক আজিয়ে ক'ব লাগিব মায়ে একো বুজি নাপায় পাপাক মই আজিয়ে ক'লে ৰুম বহাই দিব মই জানো নাই এতিয়াই কওঁগৈ পাপাক পাপা ক'ত আছা তুমি পাপা পাপা কি হ'ল মাজনী কোৱাচোন কি হ'ল পাপা তোমাক কথা এটা ক'বলগীয়া আছিলে জানানে আমাৰ ঘৰটো সৰু হৈ গৈছেগৈ ঘৰটো অকণ ডাঙৰ কৰা না ৰুম কেইটামান বহোৱা না পাপা মোক আৰু ৰুম কেইটামান লাগে মোৰ যিটো ডান্সৰ ৰুম আছিলে সেইটো মায়ে আমাৰ কাম কৰা মানুহজনীক দি দিলে মই এতিয়া ক'ত ডান্স কৰিম কোৱাচোন ৰুম কেইটামান বহোৱা না পাপা সেইটো কথা হ'ব দিয়া তুমি ক'বা আৰু মই নকৰিম তেনেকুৱা হ'ব পাৰেনে বাৰু হ'ব দিয়া মই ৰুম কেইটামান বহাই দিম বাৰু দিয়া এনেও মই বেলেগ ঘৰ এটা লোৱা চিন্তা কৰি আছোঁ ৰ'বা ইয়াতকৈও ডাঙৰ ঘৰ এটা মই ল'ম বুলি ভাবি আছোঁ পাপা হয় নেকি থেংক ইউ পাপা তোমাক যে মোৰ সেইকাৰণে ভাল লাগে মায়ে বুজি নাপায় তুমি ইমান কথা বুজি পোৱা মোৰ মই যি কওঁ তাকে শুনা লাভ ইউ পাপা বহুত ভাল লাগে মোৰ তোমাক সেইকাৰণে চব কথা কওঁ সোনকালে লোৱা না পাপা সোনকালে নতুন ঘৰটো লোৱা হ'ব দিয়া মাজনী মই সোনকালে কামখিনি কৰি আছোঁ ৰ'বা বাৰু এতিয়া মই অফিচত যাওঁ হা পাপা যোৱা এইবাৰ নতুন ঘৰটোত মই 5টামান ৰুম ল'ব লাগিব বহুতখিনি কাম থাকে ন মানুহে ইমান কম ৰুমত নোৱাৰে নহয় মোৰ লগৰ কেইজনীয়ে যে কেনেকৈ এটা ৰুমতে চব কাম কৰে ময়ে নোৱাৰোঁ দেই বা একদম দেখিলে মোৰ আচৰিত লাগে একেটা ৰুমতে শুব পঢ়িব চব কাম কৰিব ৰাম মই নোৱাৰোঁ দেই নতুন ঘৰটো পাপাই সোনকালে ল'লেই হ'ল আৰু মই 5টা ৰুম ল'বই লাগিব মাক কৈ লাভ নাই মায়ে একো বুজি নাপায় মই গোটেইকেইটা ৰুম ডাঙৰ চাই ময়ে লৈ ল'ম প্ৰিয়ংকা খাইছনে নাই খা আজি মই খুৱাইছোঁ খা খাইছোঁ দে খা চবে খা আজি আমাৰ নতুন ঘৰ লোৱাৰ পাৰ্টি দিছোঁ খা তহঁতেতো আৰু ক'ত দিবি তেনেকৈতো পাৰ্টি নিদিওঁ নতুন ঘৰ তহঁতৰ নলয়ে এটা ৰুমতে চব কাম কৰ নহয় জানো মই কিন্তু নোৱাৰোঁ দেই মই সেইকাৰণে পাপাক কৈ দিলোঁ সেইবাবে নতুন ঘৰ লৈ ল'লে তহঁতক ভাবিলোঁ পাৰ্টিটো দিয়ে দিওঁ আৰু খা আৰু কিবা খাবি নেকি ল আমিনো ক'ত ল'ব পাৰিম আৰু তহঁতৰ বাপেৰৰ নিচিনা আৰু আমাৰ ইমান টকা নাই নহয় দেচোন মুন্মি কিন্তু কপালখন বহুত ভাল দেই ইমান ধনী ঘৰত জন্ম হ'ল সেইবাবেতো এনেকুৱা কথা আকৌ আমি আৰু এটা ৰুমতে কৰিবই লাগিব আৰু উপায়টো নাই তথাপিও তহঁতে যে পাৰ আৰু দেই মই হ'লে নোৱাৰোঁ দেই মই একদম নোৱাৰোঁ সিদিনাখন মাহী আহিও মোৰ বেডৰুমটো শ্বেয়াৰ কৰিব ক'লে মই নোৱাৰিলোঁ দেই মই কেতিয়াও শ্বেয়াৰ কৰিব নোৱাৰোঁ পিছত গেষ্ট ৰুমত বহাই দিলোঁ বাপেকে মই বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ মোৰ নিজৰ এক্সট্ৰা ৰুম লাগিব আৰু ষ্টাডি ৰুমো এক্সট্ৰা লাগিব চব ৰুম মোক এক্সট্ৰা লাগিব আৰু মই কাকো ৰখাব নোৱাৰোঁ মোৰ লগত তহঁতে যে কেনেকৈ পাৰ আৰু দেই তোৰ কপালৰ নিচিনা আমাৰ চবৰে হোৱা সেইটো কথাই নাছিলে মুন্মি পাৰিবতো লাগিবই ন
আমাৰো ইমান ডাঙৰ ফেমিলি চবৰ কাৰণে এক্সট্ৰা এক্সট্ৰা ৰুম আৰু ক'ত পায় ইমান নাপাওঁ দেচোন এটা ৰুমতে চব কৰিবই লাগিব আৰু হয় দে তহঁতে যে পাৰ আৰু মই হ'লে মৰি গ'লো হয় নোৱাৰো মইতো খাটাংকে কৈয়ে দিছোঁ মোৰ ডান্সৰ ৰুমটো কাম কৰা মানুহজনীক দি দিলে জাননে মোৰ বহুত খং উঠিছে সেইবাবে মই পাপাক কৈ দিলোঁ আৰু পাপাই লগতে ঘৰ লৈয়ে ল'লে বাপেকে বাৰু সেই প্ৰিয়া তই চাহ খালি যে কফি নাখাৱ নেকি কফি চাগে খাই পোৱা নাই ন কফি খা আকৌ আজি খা মই খুৱাম খা চাহ খাই ভাল নালাগে কফি খাচোন কফি খাই চাহ কেনেকুৱা লাগে নাই মুনমি মই চাহে খাম তহঁতে খা কফি খা মই নাখাওঁ এয়াই হ'ব মোৰ খা আজি মই খুৱাইছোঁ খা নিজেতো খাব নোৱাৰই মই খুৱাইছোঁ আকৌ আৰু এখন কলেজৰ কেণ্টিন হয় কেণ্টিনত কিমান ভাল কফি বনাই তইচোন জানই ফেমাছ কফি কাৰণে খা আকৌ আজি খাচোন খা হ'ব দে খা আজি মুনমিয়ে খুৱাইছে খাই ল যিমান পাৰ আকৌ মই খুৱাইছোঁ মাজে মাজে মই তহঁতক খুৱাই থাকোঁ এহে নাহে ইমান খা আজি তই খাচোন নালাগে দে মই চাহে খাম কি যে হ'ব যেনেকুৱা আৰু ঘৰত পৰিৱেশ তেনেকুৱাইতো হ'ব দে খা চাহকে খা মাজনী কথা এটা কওঁ কথা কি কথা তোমাৰ মানে আমাৰ ঘৰত যে কাম কৰা চুমকিৰ জীয়েকৰ আজি বাৰ্থডে সন্ধিয়ালৈ বাৰ্থডে পাতিছে তাই বোলে বহুত দিনৰ মূৰত বহুত বছৰৰ মূৰত বাৰ্থডে পাতিছে আৰু আমাক মাতিছে সেইবাবে ওলাই থাকিবা সন্ধিয়া সময়ত আমি তিনিওটা গৈ আহিম এবাৰ কি আমাৰ ঘৰত কাম কৰা মানুহজনী ঘৰত বাৰ্থডে খাব গ'লেহে তোমাৰ হয়নে নাই মই নাখাওঁ দেই মই নাযাওঁ সিহঁতৰ ঘৰত কিনো কথা কোৱা মাজনী গ'লে কিনো হয় নাই মা মই নাযাওঁ সিহঁতৰ ঘৰটো ইমান লেতেৰা মই তাত গৈ অলপ সময়ো থাকিব নোৱাৰিম মা মাজনী কি কথা কৈছা তুমি পাপা চোৱাচোন মায়ে ক'লে লগ ধৰিছে মোক মই যাব নোৱাৰো দেই মই কাম কৰা মানুহজনী ঘৰত গৈ বাৰ্থডে খামগৈ নেকি ইছৰা ইমান লেতেৰা ঘৰত মই যাব নোৱাৰো পাপা কিনো কথা কোৱা মাজনী তুমি গ'লে কিনো হয় মানুহ সৰু বৰ নাই নহয় মানুহ চব সমান তুমি কিয় মানুহক তেনেকে ব্যৱহাৰ কৰা ইমান অহংকাৰ নেদেখাবাচোন মাজনী ভাল কথা নহয় আৰু চুমকি আমাৰ ঘৰত কাম কৰা মানুহ হ'ল কি হ'ল আমাৰ ঘৰখনৰ এজন সদস্যৰ নিচিনা দিয়াচোন তাইৰ সুখত যদি আমি গৈ অলপ সময় দেখা দিব পাৰোঁ তাই কিমান আনন্দ পাব কোৱাচোন ময়ো যাম ওলাবা একো নহয় অলপ সময় থাকি গুচি আহিম হেৰি আপুনি তাইক বেয়া কৰি পেলালে বুজিছে আপুনি তাইক মূৰৰ ওপৰত উঠাই এনেকুৱা কৰি পেলালে মানুহক ইমান ঘিণ কৰিব শিকিলে তাই যি লাগে তাকে দি তাইক বেয়া কৰি পেলালে আপুনি হ'ব দিয়া তুমি মনে থাকাচোন তাই যাব নহয় মই কথা ক'লে বুজি পাব তুমি এনেকে খঙত নকবাচোন তাই বুজি পাব মাজনী ওলাবা দেই সন্ধিয়া সময়ত গৈ আহিম অলপমান সময়ৰ কাৰণে হ'ব পাপা তুমি কৈছা যেতিয়া আৰু যাম দিয়া কিন্তু বেছি সময় নাথাকো মই ইমান লেতেৰা জেগাত বেছি সময় থাকিব নোৱাৰো পাপা হ'ব দিয়া বাৰু মই সন্ধিয়া ৰেডি হৈ থাকিম হ'ব দিয়া হেৰা দেখিলাতো তাই ভালকে ক'লে বুজি পাব নহয় তুমিয়ে বুজাব নাজানা হ'ব দিয়া মাজনী তুমি এতিয়া পঢ়া সন্ধিয়া সময় ৰেডি হৈ থাকিবা তিনিওটা গৈ আহিম এবাৰ হ'ব পাপা ছাৰ বাইদেউ আপোনালোক যে আহিলে আমাৰ ঘৰলৈ বহুত ভাল লাগিছে মোৰ বহকচোন ইয়াতে বহক নাহাকেনে কোনে কথা কৈছোন কি তই মাতিছ আৰু আমি নাহিম নে কচোন বাইদেউ বহুত ভাল পালোঁ আপোনালোকে যে এই দুখীয়া ঘৰখনলৈ আহিলে বহুত ভাল লাগিলে ইয়াতে বহকচোন মই ছোৱালীজনী মাতি লৈ আহোঁগৈ হ'ব দে চুমকি আমি ইয়াতে বহিম দে যা তই মাতি লৈ আহগচোন ছোৱালীজনীক আমি বেছি দেৰি নকৰোঁ এনেকৈ যাব নোৱাৰিব নহয় ছাৰ কিবা এটা খাই যাব লাগিব বহকচোন মই মাতি আছোঁ ৰ'ব হ'ব দে যা আমি নাহা হয় বাৰু কম বেয়া পালেহেনে চুমকিয়ে আহাৰ কাৰণে কিমান ফূৰ্তি পাইছে তাই মাজনী বহা ইয়াতে বহাচোন বেটি বহাচোন ইয়াতে বহা যাম দিয়া বেছি দেৰি নাথাকোঁ আমি কি হ'ল তুমি চিনাকে থৰ লাগিলা মাজনী কি হ'ল ইফালৰ পৰা সিফাল কৰি ফুৰিছে যে মা এইবোৰ মানুহে কেনেকৈ থাকে মা একেটা ৰুমতে কিটচেনো একেটা ৰুমতে বেডৰুম বাপৰে অ' মাই গড মই মৰি যাম মা মই এনেকৈ থাকিব নোৱাৰিম আৰু ব'লা না কি ইয়াত বহি আছে পাপা ব'লা মোৰ একদম অসহ্য লাগিছে মই আৰু ইয়াত বেছি সময় থাকিলে বমি হৈ যাব মা ব'লা যাওঁগৈ বেটি সকলোৰে তোমাৰ নিচিনা থকা নাই নহয় এনেকৈয়ে থাকিব লাগিব অলপ সময় বহাচোন ধৈৰ্য ধৰা যাম দিয়া মা মই আৰু ইয়াত বহিব নোৱাৰোঁ মই মই ইয়াত বহিব নোৱাৰোঁ দেই ইমান লেতেৰা পাপা যে কেনেকৈ বহিছে আৰু দিয়া না প্ৰেজেণ্টকেইটা দিয়া আৰু যাওঁগৈ ব'লা ইমান দেৰি কৰি থাকিব নোৱাৰোঁ আকৌ তোমালোকে কিবা খাবলৈ ৰ'বা নেকি ইয়াত আৰু খাব নোৱাৰি দেই মা গিফ্টটো দিয়া সোনকালে গিফ্টটো দিয়া যাওঁগৈ কোৱা না জল্দি মাতা হ'ব দিয়া ৰ'বাচোন ধৈৰ্য ধৰা অলপ সময় আহিবলৈতো দিয়া বাইদেউ ছাৰ মাজনী আহা এইটো ৰুমলৈকে আহা কিবা এটা দিছোঁ খাবা আহা বাইদেউ না নকৰিব মানে ছোৱালীজনীও বহুত কষ্টৰে বনাইছে তাইও ঘৰৰ ডাঙৰ ছোৱালী নিচিনা বহুত কাম কৰে তাই বনাইছে তাই কৈছে একে ইয়াতে লগ কৰিম আৰু মই এইখিনি যোগাৰ কৰোঁ বাইদেউহঁতক মাতক বুলি আহক বাইদেউ ছাৰ আহক বা চুমকি তোমাৰ ছোৱালীজনীও চব কাম জানে নেকি বাইদেউ নকৰিলে জানো হ'ব কওকচোন মই ঘৰত নাথাকিলে তাইয়ে ঘৰখন চম্ভালি থাকে আৰু ব'লকচোন আপোনালোকে খাই ল'ব আগতে মাজনী ব'লা ছাৰ আহক নাই দেই মই ইয়াত খাব নোৱাৰোঁ মাহঁতে খালে খাওক মই খাব নোৱাৰোঁ দেই চুমকি তুমিচোন জানাই মোৰ ঘৰত মই কি খাওঁ কি নাখাওঁ তুমিচোন মোক দিয়া আনি পেলাই মই ইয়াত খাব নোৱাৰোঁ দেই যোৱা মই বাহিৰতে ৰৈ আছোঁ গাড়ীৰ ওচৰতে পাপা যোৱা তোমালোকে খোৱা যদি খোৱা নহ'বা আহা মই আৰু ইয়াত বেছি টাইম থাকিব নোৱাৰোঁ
মাজনী ইমান হেপাহেৰে ইমান কষ্টৰে বনাইছে বচোন ভিতৰখনত আগতে সোমাই অকণমান খাবি বল বেয়া পাব নহয় নহবা মা মই নোৱাৰো দেই তোমালোকে যোৱা মই নোৱাৰো ইয়াত খাবলৈ হেৰা হ'ব দিয়া তাই নালাগে দিয়া আমি দুটা যাম নহয় আমি খাম গৈ ব'লা চুমকি ব'ল আমি খাম ব'ল তাই এইবিলাক ভাল নাপায় ইমান তাই নালাগে দে ব'ল আমি খাম গৈ ব'ল কি যে হ'ব মানে চুমকি বেয়া নাপাবি দে ব'ল আমি যাম ব'ল আমি খাম নহয় ব'ল মাজনী আমাৰ সকলো শেষ হৈ গ'ল মাজনী কি হ'ল মানে মা পাপাৰ বিজনেছ বহুত লষ্ট হৈ গ'ল মাজনী বহুত লষ্ট হৈ গ'ল সকলো শেষ হৈ গ'ল এই ঘৰটো আমি লোন লৈহে লৈছিলোঁ এতিয়া লোন দিব নোৱাৰিলে ঘৰটো আমাৰ পৰা গুচি যাব মাজনী আমি এতিয়া ক'ত যাম পাপা সেইকাৰণে তোমাক নামাতাকে গ'ল পাপা বহুত টেনশ্যনত আছে মাজনী কি মা এতিয়া আমি ক'ত যাম মানে একো নাজানো মাজনী একো নাজানো আমি এতিয়া ক'ত থাকিম কি কৰিম আমাৰ সকলো শেষ হৈ গ'ল মাজনী সকলো ধ্বংস হৈ গ'ল মা আমি এতিয়া ক'ত যাম মই যে ইমান অহংকাৰ কৰিছিলোঁ ভগৱানে চাগে সেইবাবে এনেকুৱা কৰিলে মা মাজনী আমাৰ এতিয়া কি হ'ব মাজনী আগৰ ঘৰটো বিক্ৰী নকৰি এইটো ঘৰ যদি নললো হয় সেনেকুৱা নহ'লে হয় সেইটো ঘৰত ইমান টকা ভৰি লোন লৈ ঘৰটো ল'লে এতিয়া সকলো শেষ হৈ গ'ল এতিয়া আমি ক'ত যাম মাজনী মা চব মোৰে ভুল মই পাপাক ক'বই নালাগিছিলে মা হ'ব মাজনী চিন্তা নকৰিবা ৰুম এটাকে ভাড়া লৈ থাকিব লাগিব আমি ব'লাচোন পাপাৰ ওচৰত যাওঁ পাপা চাগে অৱস্থা বেয়া হৈ গৈছে কি কৰিব তেওঁ একো ভাবি পোৱা নাই ব'লাচোন পাপাৰ ওচৰত যাওঁ পাপা মা আমি এতিয়া ক'ত যাম মাজনী ৰুম এটাকে ভাড়া লৈ আমি থাকিব লাগিব আৰু ব'লা পাপা মা যোৱা মাহৰ চুমকিক চেলাৰী দিয়া নাছিলা নহয় নিবলৈ আহিছে চাগে চুমকি এই মাহৰ চেলাৰীটো তোক দিব নোৱাৰিম দে তই বেয়া নাপাবি পিছত পাৰিলে দিম দে তোক দেখিছ নহয় আমাৰ কণ্ডিশ্যনটো কি হ'ল আমাৰ ছাৰ বাইদেউ মই চেলাৰী নিবলৈ অহা নাই আপোনালোকৰ এইখিনি খবৰটো পাইহে আহিছোঁ আপোনালোকে এতিয়া ক'ত যাম বুলি ভাবিছেনো চুমকি আমি ভাড়া ৰুম এটাকে লৈ থাকিম বুলি ভাবিছোঁ নালাগে বাইদেউ কিয় ভাড়া ৰুম ল'ব লাগে মোৰ এটা ৰুম এনেই আছে মোৰ সেইটো ৰুমতে আপোনালোক থাকিব পাৰিব এনেই ভাড়া ৰুম লৈ পইচাখিনিনো কিয় খেদিব লাগে আমাৰ ঘৰতে থাকিব ব'লক বাইদেউ ছাৰ ব'লক বেয়া নাপায় যদি আমাৰ ঘৰতে থাকিব পাৰিব আপোনালোকে মোৰ ওপৰত বহুত উপকাৰ কৰি থৈছে মইনো সেইকণ কৰিব নোৱাৰিমনে আপোনালোকে যদি বেয়া নাপায় ব'লক চুমকি আণ্টি বেয়া নাপাওঁ আপুনিতো আমাৰ ওপৰত সেইটো বহুত ডাঙৰ উপকাৰ কৰিব ব'লা পাপা মা ময়ো থাকিম তাত চুমকি আণ্টি তোমাক যিমানখিনি ব্যৱহাৰ কৰিলোঁ তাৰ বাবে বেয়া নাপাবা এতিয়া যে আমাৰ এই বিপদৰ সময়ত তুমি আমাক সহায় কৰিবলৈ আহিছা তাৰ বাবে বহুত ভাল লাগিলে মই জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ যাৰ বাবে এনেকুৱা হ'ল মোৰ অহংকাৰৰ বাবে মা পাপাও কষ্ট পাবলগীয়া হ'ল ভগৱানে চাগে সেইকাৰণে এইটো দিন দেখালে মই এতিয়া নিজৰ ভুলটো বুজি পাইছোঁ চুমকি আণ্টি মোক ক্ষমা কৰি দিয়া মাজনী তুমি যে নিজৰ ভুলটো বুজি পালা নিজৰ ভুলটো মানি ল'লা সেইটোৱে যথেষ্ট নিজৰ ভুল স্বীকাৰ কৰাৰ পিছত ভগৱানে কেতিয়াও দুখ নধৰে তোমাক ব'লা এতিয়া আমাৰ ঘৰত ব'লা চুমকি আণ্টি ব'লা পাপা ব'লা হেৰি ঠিকেই কৈছে চুমকিয়ে ব'লক আমি তাতেই থকাটোৱে ভাল হ'ব এনেই পইচা নাইকিয়া হৈ গৈছে এতিয়া ৰুম ভাড়া ল'লে আকৌ পইচা নালাগিব জানো ব'লক তাতে থাকোঁ হয় দিয়া ব'ল চুমকি ব'ল